সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবিৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গুহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? নিতুল চন্দ্ৰ হালৈ। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই বশিষ্ঠ চাৰিআলি, কামৰূপ জিলা, গুৱাহাটীৰ পৰা আহিছোঁ।
আপুনি বশিষ্ঠ চাৰিআলি কামৰূপ গুৱাহাটীৰ পৰা আহিছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 14 মে 2021 চনত সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি কেনে ধৰণৰ ভক্তি সাধনা কৰিছিল আমি সৰুৰে পৰা প্ৰায় ক্লাছ 7 মান বয়সৰ পৰাই আমি কৃষ্ণগুৰু সেৱাশ্ৰম বৰপেটা সেই সত্ৰৰ লগত জড়িত আছিলোঁ আৰু 21 চনলৈকে আমি জড়িতই আছিলোঁ হঠাতে আমি সেই 21 চনৰ 14 মেৰ পৰা সেইজনা গুৰুক ত্যাগ কৰি আমি সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক কেনেধৰণে কৰিছিল অলপ জনাবচোন সেই দীক্ষাটো আছিলে এক নাম জপ বহি পেলাই হঠযোগ কৰি পেলাই এক নাম জপ কৰিব লাগে সন্ধিয়া মঙলবাৰে সদায় 1 ঘণ্টা সন্ধিয়া 7টাৰ পৰা 8টালৈকে দুপৰীয়া 12টাৰ পৰা 10 মিনিটলৈকে আছিলে ৰাতিপুৱা প্ৰাৰ্থনা বা ভাগৱত পাঠ এনেকুৱা ধৰণৰ সাধনা আছিলে আৰু মাজে সময়ে ভাগৱত পাঠ এইটো নিত্যনৈমিত্তিক আছিলে প্ৰত্যেকৰে গৃহত সেইটো অনুষ্ঠান হৈছিলেই ভকতসকল আহি পেলাই অনুষ্ঠান তেনেকৈ পৰিচালনা কৰিছিল আৰু তেনেকৈ সংঘত আহি পেলাই কিছু ভোজ ভাণ্ডাৰৰ ব্যৱস্থাও কৰা হৈছিল আমি সেইটোতে বহুত মানে সন্তুষ্টি লাভ কৰিছিলোঁ যে এনেকৈ কৰিলেই ভকত সেৱা হয় পুণ্য হয় আৰু গুৰুক দান কৰাটোতো সেইটো নিত্যনৈমিত্তিক আগৰ গুৰুজনায়ো কৈছিলে যে দান ধৰ্মটোৱে হ'ল আচল ধৰ্ম আৰু যিসকল ভোকাটো তেওঁলোকক অন্নদান কৰাটো হ'ল শ্ৰেষ্ঠ ধৰ্ম তেনেকৈ আমি গুৰুজনাৰ পৰা যথেষ্ট আধ্যাত্মিক দিশত আগবাঢ়িছিলোঁ আমি নিজেও ভাগৱত পাঠ কৰিছিলোঁ ভাগৱতৰ গোটেই কমপ্লিটলি পঢ়িছিলোঁ কিন্তু আচলতে ভাগৱতত কি আছিলে সেই বস্তুখিনি এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ যে ভাগৱতখনত কিছু আখ্যানৰ দ্বাৰাহে বোলা ৰাম ৰাম বোলা হৰি হৰি বা কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিখন ভাগৱত আছিলে সেইখনত বোলা কৃষ্ণগুৰু এইটোহে লাষ্টত তাৰমানে আছিলে আমি সেই ডিফাৰেঞ্চটো ধৰিব পৰা নাছিলোঁ যে কোনোবাখনত বোলা হৰি হৰি আৰু কোনোবাখনত কৈছে বোলা ৰাম ৰাম আৰু কৃষ্ণগুৰু ভাগৱতত বোলা কৃষ্ণগুৰু তাৰমানে এই বস্তুখিনি আমি ঠিক কুৱেশ্যন মাৰ্ক আছিলে যে কৃষ্ণগুৰু শ্ৰেষ্ঠ নে বোলা ৰামৰ শ্ৰেষ্ঠ নে বোলা হৰি হৰি শ্ৰেষ্ঠ এইবোৰ মনত বহুত দিনৰ পৰাই ঘুমটিয়াই ফুৰিছিল আৰু আমি এজন পৰমেশ্বৰৰ আমি হেৰিটো বিচাৰিছিলোঁ যে আচলতে হয়তো আমাৰ জন্মৰ পৰাই সেইটো আছিলে আমি সৰুৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিলোঁ ছাৰ আপুনি জনালে যে আপুনি যি আগৰ সাধনা কৰি আছিলে তাত আপুনি পৰম্পৰাগতভাৱে চলি অহা পৰম্পৰাগতভাৱে যি সাধনা সেই সাধনা কৰি আহিছিলে আৰু ভাগৱত পাঠো আপুনি কৰিছিলে ইমানবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল আচলতে আমি ইমান সাধনা কৰাৰ পিছতো যিহেতু আমি ইতিমধ্যে কৈছোঁৱেই যে আমাক কিছু প্ৰশ্নই জুমুৰি দি ধৰিছিল যে ইমান সাধনা কৰাৰ পিছতো পৰিয়ালত অশান্তি কিয় পৰিয়ালৰ বেমাৰ আজাৰ কিয় বা মানে ল'ৰা ছোৱালী আমি যি ধৰণে মানে প্ৰতিপাল কৰিব বিচাৰিছিলোঁ ছোৱালী বিয়া দিয়াৰ পিছতো যিখন ঘৰ সেই ভকতৰেই অনুগামী সেইজন মহাপুৰুষৰ দ্বাৰাই অনুপ্ৰাণিত কিন্তু তেওঁলোকৰ মাজতো ইমান খিকিন্দালি কিয় যিটোত আমাৰ চকু পানীও বহাব লগা অৱস্থাৰ মানে সৃষ্টি হৈছিল কিন্তু বৰ্তমান আমি এতিয়া মানসিকভাৱে খুবেই সুস্থ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বৰ্তমান যি আপুনি নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু কেনে প্ৰকাৰে আপুনি লাভ পাইছে কেনে ধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন লাভ আমি বহুতেই পাইছোঁ তেনেকুৱা ধৰণৰ মই প্ৰথম লাভ ক'ব গ'লে মোৰ মানে জন্মদাত্ৰী মাতৃ 80 মান বয়স হৈছিলে 80 বছৰমান বয়সৰ মানে ভিৰত কোঙা হৈ পৰিছিল আমি চিকিৎসাৰ কাৰণে আয়ুচন্দ্ৰা হস্পিটেলত আনিছিলোঁ ডক্টৰে কৈছে যে বয়সৰ বেমাৰ ইয়াতে এনেই অন্য কোনো বেমাৰ নাই যিমান দিন থাকে আপোনালোকে খালি সেৱা শুশ্ৰূষা কৰি যাওক যত্ন কৰি যাওক সৰু সুৰা যিবিলাক আছে আমাৰ এই 2-4 দিন ট্ৰিটমেণ্ট কৰিলে বাকীখিনি ভাল হৈ যাব কিন্তু কিমান দিন চলিব সেইটো আপোনালোকৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰিব আমি সেইটোতে সন্তুষ্টি লাভ কৰিছিলোঁ কিন্তু মা হস্পিটেলতে মানে বহুত মানে চিমটমবিলাক বেয়া দেখুৱাব ধৰিলে যে হয়তো হস্পিটেলতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব
এনেকুৱা অৱস্থাত মাক মানে মই যিহেতু নাম দীক্ষা লৈছিলোঁ 14 মে 21ত, মা হয়তো নৱেম্বৰ আছিলে বোধহয় 21 চনৰ, তেতিয়া অসুস্থ আছিলে। মাক ক'লোঁ যে মই গুৰু মহাৰাজৰ পৰা যিহেতু দীক্ষা লৈছোঁ, তুমিও ল'বা নেকি? মায়ে কৈছে এতিয়া এই বয়সত মই কেনেকৈ নাম ল'ব যাম? কৈছোঁ নহয়, অনলাইনে দিয়াৰ ব্যৱস্থা কৰা হ'ব পাৰে, মই এবাৰ কৈ চাম নেকি, যদি সহযোগ কৰা তেতিয়াহ'লে মই মানে ক'ব পাৰিম। মায়ে কৈছে হ'ব। তেতিয়া মই আশ্ৰমৰ লগত যোগাযোগ কৰিলোঁ, সতলোক আশ্ৰম। তেতিয়া সতলোক আশ্ৰমৰ পৰা তেওঁলোকে অনলাইন নাম দীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিলে। আৰু নাম দীক্ষা দিয়াৰ পিছতে মা মানে খুব সহজতেই আচৰিত ধৰণৰ এটা মানে দেখুৱালে যে যিসকল লোক আমাৰ পৰিয়ালৰ, আমি মানে ৰাতি 10-12টাৰ পিছত ফোন কৰিছিলোঁ যে মা হয়তো ৰাতিপুৱালৈকে মানে সংসাৰত নাথাকিব, তোমালোক যেনেকৈ আছা যিমান সোনকালে পাৰে ৰাতিপুৱা আহিবা। ক'ভিডৰ সময় আছিলে, হস্পিটেলত তেনেকৈ মানুহৰ সমাগম হোৱাটো বিচৰা নাছিল, কিন্তু আমাৰ কণ্ডিশ্যনত প্ৰায় 18জন মানুহ পৰিয়ালত বিভিন্ন দিশৰ পৰা আহি পেলাই হস্পিটেলত ভিৰ কৰিলে। আৰু মায়ে সেই সময়ত কৈছে যে মোক মানে ভোক লাগিছে, খানাৰ ব্যৱস্থা কৰা। আমি কেণ্টিনৰ পৰা গৈ বিশেষ ধৰণে খানাৰ ব্যৱস্থা কৰি দিলোঁ। মায়ে গোটেইবিলাকৰ সন্মুখতে বহি পেলাই খানা খালে। আৰু অতি আচৰিতভাৱে ডাক্তৰে তাৰ পিছদিনাখনেই আমাক হস্পিটেলৰ পৰা ৰিলিজ কৰি দিলে। আৰু তেনেকৈ প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰে মা এই সংসাৰত থাকি গ'ল। সেইটো এটা মোৰ কাৰণে যথেষ্ট আশ্চৰ্যকৰ বিষয়, কাৰণ যিজন বয়সীয়া মানুহৰ কাৰণে ডাক্তৰে হাত দাঙি দিছিলে যে তেওঁ বয়সৰ ভিৰত কিমান দিন টিকিব ঠিক নাই, কিন্তু সন্ত ৰামপালজী মহাৰাজৰ দয়াত মায়ে প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰেই থাকি গ'ল। ছাৰ, আপোনাৰ কথা শুনি সঁচাই আচৰিত মানিব লাগিব, যিহেতু আপোনাৰ মাতৃয়ে মৃত্যুৰ সৈতে যুঁজি আছিলে। হস্পিটেলত গৈ মৃত্যুৰ ক্ষণ গণি থকা অৱস্থাত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ যেতিয়া কথা ক'লে, তেখেতে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী মাতৃয়ে সম্পূৰ্ণভাৱে সুস্থ হৈ পৰিল আৰু মানে আহাৰ ভক্ষণ কৰিবলৈ তেখেতে সবল হ'ল। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ, এগৰাকী মাতৃ মৃত্যুৰ সৈতে যুঁজি আছিলে আৰু মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে যে এনেদৰে লাভ পাইছে আৰু আপুনিও বহু বিভিন্ন প্ৰকাৰৰ লাভ পাইছে, কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হ'ব পাৰিছে? হয়, সন্ত ৰামপালজী মহাৰাজৰ 3 চৰণত নাম দীক্ষা দিয়াৰ ব্যৱস্থা। প্ৰথম চৰণত যিটো প্ৰথম মন্ত্ৰ, সেই মন্ত্ৰৰ দ্বাৰাই শৰীৰৰ সমস্ত পাপ নাশক এই মন্ত্ৰ। গতিকে মই নিজেও অনুভৱ কৰোঁ আৰু মাৰ ক্ষেত্ৰতো মই সেইটো ৰিজনি কৰি চাইছোঁ যে প্ৰথম মন্ত্ৰৰ দ্বাৰাই মাৰ যিখিনি বাহিৰা অসুবিধা আছিলে সেইবোৰ হয়তো নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে সুস্থ শৰীৰে তেওঁ ইমান দিনলৈকে টিকি থাকিলে। ছাৰ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম, যিহেতু আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আধ্যাত্মিক গুৰু আছে, বিভিন্ন প্ৰকাৰৰ আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আমাৰ অসমতো বিভিন্ন ধৰণৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, তেওঁলোকৰ শৰণো আপুনি গ্ৰহণ কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব খোজে? আমাৰ পৰিয়ালতেই শংকৰ সংঘৰ লগত জড়িত মানুহ আছে। মোৰ খুৰা শংকৰ সংঘৰ লগত জড়িত, মোৰ দাদা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত জড়িত, মই আছিলোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত জড়িত। আমি প্ৰত্যেকে বেলেগ বেলেগ হেৰিত আছিলোঁ। কিন্তু যেতিয়া জ্ঞান গংগা পুস্তক প্ৰায় 2019 চনত ক'ভিডৰ আগে আগে এই কিতাপখন আমাৰ মানে ভাগ্যত পোৱা সম্ভৱ হৈছিল। আৰু সেইখন এবাৰ নহয়, মই 3বাৰলৈকে পঢ়িলোঁ। পঢ়াৰ পিছত তাৰ পৰা যিখিনি জ্ঞান, মোৰ প্ৰথম জ্ঞানৰ লগত বহুত খেলি মেলি কৰি দিলে। কৃষ্ণগুৰু জনাই যিটো নাম দিছিলে কৃষ্ণগুৰু, কিন্তু ইয়াত তেনেকৈ নাম নাই। ওম তৎসৎ 3 মন্ত্ৰৰহে বিধান। প্ৰথম মন্ত্ৰ যেতিয়া পালোঁ তেতিয়াৰ পৰাই শাৰীৰিক অসুস্থতা বা পৰিয়ালৰ অশান্তি বহুত মানে লাঘৱ হৈছিলে। দ্বিতীয় মন্ত্ৰ পোৱাৰ পিছত আমি মানে যথেষ্ট আধ্যাত্মিক ভাৱত মানে আমি আৱেগিত হৈছোঁ বা আধ্যাত্মিক ভাৱত যথেষ্ট সবল। আমি ভগৱান কোন, কেনেকৈ তেওঁক পাব পাৰি, এইবোৰ তথ্য আমি সম্পূৰ্ণ এতিয়া অৱগত হৈছোঁ। আচলতে আমি যিবিলাক ধ্যান ধাৰণাৰ মাজেদি ভগৱানক পূজোঁ, যেনেকৈ কৃষ্ণগুৰু
সেৱাশ্ৰমৰ পৰা প্ৰকাশিত এখন কিতাপ হ'ল তত্ত্বসাৰ। তত্ত্বসাৰৰ প্ৰথম পেজত গুৰুজনাৰ এষাৰি বাক্য আছে যে মই নিৰাকাৰ ব্ৰহ্ম জগতৰ হৰি গুৰু হুয়া সাকাৰ ৰূপে থাকো ছদ্ম কৰি। গুৰু ৰূপ ধৰি মই শিষ্য সেৱা কৰোঁ আৰু শিষ্যৰূপ হুয়া মই গুৰু সেৱা কৰোঁ। আচলতে এই বস্তুটো তেওঁ জ্যোতি নিৰঞ্জন বা কাল নিৰঞ্জন বা কাল ব্ৰহ্মক্ষৰ পুৰুষ, এইবোৰ এনেকুৱা ধৰণৰ হে ভগৱান তেওঁ আমি এই জ্ঞান গংগা পুস্তকৰ জৰিয়তে উপলব্ধি কৰিব পাৰিছোঁ। ইয়াৰ পিছতো কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত যিসকল ওতঃপ্ৰোতভাৱে জড়িত আছিল, প্ৰথম শাৰীৰ ভকত আছিল, তেওঁলোকৰ বহুকেইজনৰ আমি দেখিলোঁ যে মৃত্যুৰ সময়ত মৃত্যু যন্ত্ৰণা বহুত বেদনাদায়ক হৈছে। স্বয়ং গুৰুজনায়ো প্ৰায় 1.5 বছৰ কাল ভকতক সাক্ষাৎ নিদিয়াকৈ বেমাৰত ভুগি পেলাই তেওঁ ইহলীলা সম্বৰণ কৰিছে। আমি গুৰু নিন্দা কৰা নাই, কিন্তু গুৰু দিয়ে নাম মন্ত্ৰ সত্য ভক্তিৰ ওপৰত উপলব্ধ যদি প্ৰযোজ্য নহয়, তেতিয়াহ'লে কোনো শিষ্য ইয়াৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে। কাৰণ সত্য ভক্তিহে আচল পৰমাত্মাক পোৱাৰ বিধান। ছাৰ, আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি যি আগতে সাধনা কৰিছিলে, যি গুৰু ধাৰণ কৰি আছিলে, তেওঁলোকে যি সাধনা কৰি আছিলে সেয়া আপুনি শাস্ত্ৰৰ বিপৰীত বুলি কৈছে আৰু তেওঁলোকৰ সাধনাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু সেয়েহে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। ছাৰ, এই ক্ষেত্ৰত মই আৰু এষাৰ কথা জানিব খুজিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰহ্মা বিষ্ণু মহেশক পৰম্পৰাগতভাৱে যি বিধি সেইমতে অজৰ অমৰ বুলি তেওঁলোকক সাধনা কৰে, কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকৰ ভক্তি বিধিৰ বিপৰীতে মানে পূৰ্ণ পৰমাত্মা কবিদেৱক পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰে শিষ্যসকলক। এই ক্ষেত্ৰত ছাৰ আপুনি কি হ'ব খোজে এজন শিক্ষিত ব্যক্তি হিচাপে? জ্ঞান গংগা পুস্তকখন সেইকাৰণে মই পঢ়িবলৈ সুধি সমাজক অনুৰোধ জনাইছোঁ। তাতে গোটেই শাস্ত্ৰৰ সন্মত 4 বেদ, 18 পুৰাণ, কোৰাণ, বাইবেল, সমস্ত শাস্ত্ৰৰ যিখিনি বিধি প্ৰমাণ সহকাৰে তাত দিয়া আছে। আৰু ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোকৰ মাতা পিতাও আছে। আৰু সেইকাৰণেই মই অনুভৱ কৰোঁ কৃষ্ণগুৰু যিজন অৰুণদেৱ গোস্বামী, তেওঁ কৃষ্ণগুৰু নাম দিয়াৰ মূলতে আছিলে তেওঁ কৃষ্ণৰ গুৰু অথবা তেওঁ কৃষ্ণৰ ওপৰত, আৰু সেইজনকে পিছত আমি জ্যোতি নিৰঞ্জন বা কাল ব্ৰহ্ম হিচাপে তেওঁ বুজি পালোঁ। আৰু সেইকাৰণেই ব্ৰহ্মা বিষ্ণু মহেশ এওঁলোক যে তেওঁলোকৰে সতি সন্ততি এই পুথিত সম্পূৰ্ণভাৱে বহলাই উল্লেখ কৰা আছে। আৰু ভক্তিবিধি গছৰ ডাল পাতত কৰিলে গছডালে কেতিয়াও নাপায়, গুৰিতহে মানে সেৱা ভক্তি বা তাৰ যত্ন ল'ব লাগিব, তেতিয়াহে গোটেই গছডালেই পৰিপুষ্টি লাভ কৰিব পাৰিব। আমাৰ জ্ঞানৰ দ্বাৰাই ইমানখিনিয়ে আমি উপলব্ধি কৰিছোঁ। ছাৰ, যি বৰ্তমান আপুনি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ, সেই সাধনাৰ দ্বাৰা আপুনি খুবেই উপকৃত হৈছে, বিভিন্ন প্ৰকাৰৰ লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে, টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, যদিহে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, কেনেকৈ উপকৃত হ'ব পাৰিব, এই সন্দৰ্ভত ছাৰ কি বাৰ্তা দিব বিচাৰে? বাকী ৰাইজসকলক আমি নিবেদনহে কৰিব পাৰিম, তেওঁলোকক নিৰ্দেশনা দিয়াৰ আমাৰ অধিকাৰ নাই। আমি তেখেতসকলক ক'ব বিচাৰোঁ যিসকলে পৰম্পৰাগতভাৱে পূজা সেৱাত সন্তুষ্ট হ'ব পৰা নাই অথবা পৰমাত্মাৰ প্ৰতি তেওঁলোকৰ অগাধ শ্ৰদ্ধা আছে, তেওঁলোকে বিভিন্ন বৈদ্যুতিক মাধ্যম যেনেকৈ ফেচবুক, ইউটিউব এইবিলাকত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগবিলাক চলি আছে। আৰু সেই সৎসংগৰ মাজতে তাত ফোন নম্বৰ বা বিভিন্ন ধৰণৰ দিশ নিৰ্দেশ দিয়া আছে যে তেওঁলোকে নাম দীক্ষা ল'লে সেই নম্বৰৰ লগত যোগাযোগ কৰিলে তেওঁলোকক বিধি অনুযায়ী নিৰ্দেশনা দিয়া হ'ব তেওঁ কোন স্থানত, আৰু সেই ওচৰৰ নামদান কেন্দ্ৰত তেওঁলোকক নিমন্ত্ৰণ কৰা হয়। তেওঁলোকে অতি সোনকালেই অতি সহজতে আহিব পাৰে, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। ছাৰ, শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম। ছাৰ, আপুনি কি কৰে? মই আমাৰ অসমৰ একমাত্ৰ অনুষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ খানাপাৰা গুৱাহাটীত চাকৰি কৰোঁ। চাকৰিও প্ৰায় 35 বছৰ কাল আমাৰ শেষ হ'ল আৰু খুব বেছি দিন নাই। আৰু আমাৰ যিসকল মোৰ কলিগ তেওঁলোকেও আমাৰ দ্বাৰা কিছু অনুপ্ৰাণিত হৈছে, কিন্তু তেওঁলোকে যিহেতু আমি শিক্ষিত বুলিয়ে নহয় বিজ্ঞানৰ লগত জড়িত, আমি মানে অলপ বিভিন্ন ধৰণৰ তথ্য পাতিৰ দ্বাৰাই আমাৰ কিছু নলেজ আছে, তেওঁলোকে সহজতে ভগৱানৰ বিশ্বাসৰ প্ৰতি আকৃষ্ট নহয়।
কিন্তু আমি তেওঁলোকক যথেষ্ট পৰিমাণে প্ৰমাণ সহকাৰে বুজাওঁ। তেওঁলোকে হয় বুলি মানি লয়, কিন্তু তেওঁলোকে আগবাঢ়ি অহাটো আমি এতিয়াও দেখা নাই। কিন্তু আমাৰ সদায় আপ্ৰাণ চেষ্টা থাকিব, সত্য যিটো সাধনা প্ৰত্যেকেই কৰক। কাৰণ জীৱনটো মনুষ্য জীৱন এবাৰেই পাব। বাৰে বাৰে এই ভুল কৰি থাকিলে আমি যে আকৌ 84 লাখ জনীত যাব লাগিব, তাৰ প্ৰমাণ জ্ঞান গংগা পুস্তকেই ক'ব। গতিকে আমি বিশেষ নকওঁ। সমাজক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে আহক, নিজৰ মংগল কামনা কৰক। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব ছাৰ? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱা অতিয়ে সহজ। বৰ্তমান মোবাইলৰ যুগ, প্ৰত্যেকৰ হাতে হাতে মোবাইল, ইণ্টাৰনেট উপলব্ধ। গতিকে আপুনি মোবাইলত গৈ পেলাই সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰক। তাত বিভিন্ন ধৰণৰ প্ৰবচন, সৎসং আহি থাকে, আৰু তাত গৈ পেলাই আপুনি বিভিন্ন ধৰণৰ নাম্বাৰ পাব, আৰু সেই নাম্বাৰত যোগাযোগ কৰিলে ওচৰৰ নামদান কেন্দ্ৰত আপোনাক যোগাযোগ কৰাই দিব, আৰু তাত গৈ পেলাই আপুনি নাম দীক্ষা লোৱাটো খুবেই সহজ। ধন্যবাদ ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ভিন্ন ভিন্ন কৰি ক'ব পাৰিব চাওক এবিধ তেওঁ তত্ত্বদৰ্শী সন্ত। তাৰপিছত 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে, ইয়াৰ পিছত জ্ঞান প্ৰাপ্ত কৰি এই অজ্ঞানৰূপী অন্ধকাৰত বন্দী হৈ থকা অজ্ঞানতাক কাটি তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে এই অজ্ঞানতাক কাটি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। কেৱল সেই পৰমাত্মাৰেই ভক্তি কৰিব লাগে, যিয়ে সৰ্ব ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে। সৰ্ব ৰচয়িতা, সৰ্ব ব্ৰহ্মাণ্ডৰ উৎপাদক হৈ তেওঁ দাসে এইটো ক'ব বিচাৰিছে, सतगुरु आए दया करी ऐसे दीन दयाल, बंदी छोड़ वृत्तास का जठरग्नि प्रतिपाल, अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। अमर करूं সেই পৰমাত্মাৰ তত্ত্বজ্ঞানৰ আধাৰত সত্য সাধনা কৰা প্ৰাণী তালৈ গুচি যায়, য'ত যোৱাৰ পিছত কেতিয়াও সংসাৰলৈ উভতি নাহে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যি গীতাৰ জ্ঞানদাতাতকৈ অন্য। সেই পৰমেশ্বৰৰ কৃপাতি তুমি পৰম শান্তি আৰু শাশ্বত স্থানক, অমল লোকক, যাৰ কেতিয়াও এণ্ড নহয়, কেতিয়াও নাশ নহয়, সেই স্থানক, শাশ্বত স্থানক প্ৰাপ্ত কৰিবা। এতিয়া পুণ্যাত্মাসকল, এই জ্ঞান ভগৱানে 600 বছৰ আগতেই কৈছিলে। তাৰপিছত সেই মহাপুৰুষসকলক লগ কৰিলে পৰমাত্মাই আহি, যি তেওঁৰ গুণ বিধান ভাল আত্মাবোৰক লগ কৰিলে। আদৰণীয় ধৰ্মদাস চাহিবক, আদৰণীয় মুৰুগদাস চাহিবদেৱক, আদৰণীয় নানক চাহিবদেৱ, আদৰণীয় দাদু চাহিবদেৱক, আদৰণীয় গৰীবদাস চাহিব গাঁও চুৰাণী জিলা জজ্জাৰ হাৰিয়ানাৰজনক, আদৰণীয় ঘিছাদাস চাহিবদেৱক, গাঁও খিখৰা উত্তৰ প্ৰদেশ জিলা বাগকটৰজনক, আৰু স্বামী ৰামানন্দ দেৱ কাশীৰজন মহৰ্ষি। গতিকে সেই মহাপুৰুষসকল আৰু স্বয়ং পৰমাত্মাই আমাক সচেতন কৰিবলৈ চেষ্টা কৰিছিল যে যি সাধনা, যি ভক্তি তোমালোকে কৰি আছা, যি ভগৱানক পৰমাত্মা মানিছা, পৰমাত্মা নহয়, যি স্বামীক, যি প্ৰভু আপুনি পৰমাত্মা বুলি মানিছে, তেওঁ পৰমাত্মা নহয়। পৰমাত্মাৰ পৰিভাষা হ'ল যিজন শ্ৰেষ্ঠ আত্মা। শ্ৰেষ্ঠ আত্মাই কেতিয়াও কাকো নামাৰে, কাৰো ভৰি কাটি নিদিয়ে, কাকো অন্ধ নকৰে, কাকো ৰোগগ্ৰস্ত নকৰে। তেওঁহে পৰমাত্মা। এতিয়া বহুত অজ্ঞাত, যিয়ে একেবাৰে মাইনাছ, যাৰ বুদ্ধি আধ্যাত্মিক জ্ঞানৰ সিহঁতে কয় যে আমি
এই কথাটোৱে চিন্তা কৰোঁ যে ভগৱান ক'ত আছে? ভগৱান থাকিলে এনেকুৱা অৱস্থা হ'ল হয়নে মানুহৰ? যে যেনে ধৰক এটা দুখৰ খবৰ আমি শুনিছোঁ, কেদাৰনাথ আৰু বদ্ৰীনাথলৈ দৰ্শনাৰ্থে যোৱা শ্ৰদ্ধালু এই অজ্ঞানী আচাৰ্য শংকৰাচাৰ্যৰ দ্বাৰা ভ্ৰমিত কৰাসকলে ভগৱানক বিচাৰি গৈছিলে। আৰু আজি খবৰত শুনিবলৈ পাইছোঁ যে 15-20 হাজাৰজন ব্যক্তি মৰি গৈছে বানপানীত, ডাৱৰ ফাটি। সেই কেদাৰনাথ মন্দিৰ নাজানো কলৈ গ'ল। এটা অকণমানি শিৱলিংগহে থিয় দি আছে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা 600 বছৰ আগতে আহিছিল। তাৰ পিছত তেওঁৰ জ্ঞানৰ দ্বাৰা পৰিচিত মহাপুৰুষসকলে এই জ্ঞানেই আমাক শুনাইছিল আৰু তেওঁলোকে কৈছিল, चारों युग में संत पुकारे और कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে আৰু তেওঁৰ দ্বাৰা পৰিচিত আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে যে চাৰো যুগ মে সন্ত পুকাৰে, কবি চাহেবৰ মহিমা গাইছে। और कूक कहा हम हेल रे, हमने মই চিঞৰি চিঞৰি জোৰে জোৰে চিঞৰি ডাঙৰকে মাত দি দি কৈছিলোঁ যে মই তত্ত্বজ্ঞান আৰু সত্য সাধনাৰূপী হীৰা মুকুতা বৰখাই আছোঁ। আপোনালোকে এইটো লোৱা নাই, গ্ৰহণ কৰা নাই। আৰু আন উপাসনাৰূপী ভ্ৰমিত কৰা আচাৰ্য শংকৰাচাৰ্য ঋষি মহৰ্ষি মণ্ডলেশ্বৰসকলৰ দ্বাৰা ভ্ৰমিত কৰা আপোনালোকে বহুমূল্য বস্তু এৰি শিল পাথৰ একত্ৰিত কৰি আছে। আন উপাসনা এই তীৰ্থলৈ গৈ শিৰ ধোৱা, তালৈ দৰ্শনাৰ্থে যোৱা, কল্যাণৰ আশা কৰা এয়া আপোনালোকৰ ভুল বালক বুদ্ধি। শিল একত্ৰিত কৰি আছে। हमरा ज्ञान किन्हें ना सुनिया, और ये पर भी लेन जात है दुनिया। পুণ্যাত্মাসকল, মোৰ বহুত দুখ লাগে যে আমাৰ ভাই ভনীসকলৰ বৰ বেয়াকৈ মৃত্যু হ'ল সেই কেদাৰনাথৰ দুৰ্ঘটনাত। কলিজা ফাটি যায়। আমাৰ এনেকুৱা দশা হৈ আছে, বৰ্তমানে কিছুমানে ভোকত মৰিছে, কোনোবা ধৰ্মশালাত বহি আছে, হঠাতে সেই ধৰ্মশালাখন বৈ গ'ল, কোনোবা শুই আছিল, কোনোবাই ভগৱানৰ গুণ গাই আছিল। আজি নাজানো সিহঁত কলৈ গ'ল। পুণ্যাত্মাসকল, যাৰ সেইসকল সদস্য মৰিছে তেওঁলোকৰ কেনেকুৱা অৱস্থা হৈছে। গতিকে কেনেকুৱা এই লোক। ইয়াত সন্ত মহাপুৰুষসকলে কৈছে, নানক চাহেবদেৱে কৈছে, ना जाने काल की कर डारे, और किस विध ढल जा पासावे, और जिनाते सरते मौत खुड़क दी उन्हानू केड़ा हासावे। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই স্বয়ঙেই আহি এই জ্ঞান শুনাইছিলে আমাক। এই অজ্ঞানী কোনোসকলে কালৰ দ্বাৰা প্ৰেৰিত হৈ নিজৰ স্বাৰ্থৰ বাবে আমাৰো এই যথাৰ্থ জ্ঞান ভগৱানে দিয়া আহিবলৈ নিদিলে। আৰু কবি চাহেব এজন শিপিনী, এজন তাঁতী, এজন দুখীয়া ব্যক্তি, আৰু শেষত এজন কবি, আৰু কোনোবাই যদি কিবা বিশেষ উপমা দিছে, এজন ভাল ভগত বুলি কৈ তেওঁৰ ফাইল ক্ল'জ কৰি থৈছে, তেওঁৰ হিষ্ট্ৰী বন্ধ কৰি দিছিলে, লালক লেতেৰা জাবৰত পেলাই দিছিলে। এই দাসক পৰীক্ষক বনালে, সোণাৰী বনালে। এই দাসে সেই লালৰ সমীক্ষা কৰিলে আৰু ঢোল কোবালে, এনাউন্সমেণ্ট কৰা আৰম্ভ কৰি দিলে যে এয়া লাল হৈ যাক শিল বুলি ভাবি আছা তোমালোকে, আৰু যিবোৰ তোমালোকে হীৰা মুকুতা বুলি ভাবি আছা সেয়া জাবৰ, সেয়া বহু মূল্যৱান নহয়। ঠিকেই আছে বাৰু, ইয়াৰ প্ৰচাৰৰ বাবে নিজৰ ভাই ভনীসকললৈ এই সত্যবাৰ্তা পঠিয়াবলৈ এই দাসে আৰু দাসৰ লগত পূৰ্বৰ পৰাই জড়িত হৈ থকা মোৰ পুত্ৰ আৰু পুত্ৰীসকলে বহুত কঠিনতাৰ সন্মুখীন নিশ্চয় হ'ব লগা হ'ল, জেললৈ যাব লগা হ'ল। ঠায়ে ঠায়ে এই মিছলীয়াসকলে মিছাকৈ গোচৰ দিছিলে মোৰ আৰু মোৰ সন্তানসকলৰ ওপৰত। কিন্তু আমি গম পালোঁ যে সিহঁতে অজ্ঞানতাৰ বাবে এইবোৰ কৰি আছে। যিদিনাখনি এওঁলোকৰ সেই জ্ঞান হ'ব, এওঁলোকো ভগৱানৰে সন্তান, সিহঁতো আমাৰ ফলীয়া হ'ব আৰু সিহঁতৰো কল্যাণ হ'ব। আমাৰ উদ্দেশ্য কাৰো অনুভৱকে আঘাত দিয়াটো নহয়,
আমাৰ উদ্দেশ্য সঠিক দিশ দেখুওৱা যে যাৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰো আৰু আপোনালোকৰ মাজৰ যিসকলে ভুল সাধনা কৰি গুচি গ'ল, মৃত্যুক প্ৰাপ্ত কৰি ভূত প্ৰেত হৈছে, লগতে সিহঁতৰ উদ্ধাৰ হ'ব দাসে যি সাধনা কৰি আছে তাৰ পৰা। এতিয়া ভাৱনাক আঘাত দিয়াৰ যিটো কথা, এই মূৰ্খসকলে যে কয়, যিসকল স্বাৰ্থ পৰ্যনতাক ভ্ৰমিত কৰে, যে আমাৰ ভাৱনাত আঘাত জন্মাইছে, এই মন্দিৰ মছজিদ গুৰুদ্বাৰ চাৰ্চত যি পূজা হয় সেয়া ভুল বুলি কৈছে, মন্দিৰলৈ যোৱাটো ভুল বুলি কৈছে, ভগৱানৰ মূৰ্তি পূজা কৰাটো ভুল বুলি কৈছে, কেদাৰনাথ অমৰনাথ এই ধামবোৰলৈ যোৱাটো ভুল বুলি কৈছে। এইবোৰে আমাৰ ভাৱনাত আঘাত দিয়ে। পুণ্যাত্মাসকল, ভাৱনাত আঘাত দিব বিচৰা নাই। যদি কাৰোবাৰ ওচৰত যথাৰ্থ জ্ঞান আছে আৰু সেই জ্ঞানৰ আধাৰত জ্ঞান কয়, সেই কথাটো এনেকুৱা যে যিবোৰ ল'ৰা ছোৱালী আছে সৰু সৰু, ধৰক অগ্নি জ্বলি আছে, ক'ৰবাত জুই জ্বলি আছে, আৰু সেই বালকটোৱে দপদপাই জ্বলি থকা সেই জুই শিখাৰ ফালে যায়, আৰু যদি সেইটো কোনোবাই দেখা পায়, কোনো বুদ্ধিমান ব্যক্তিয়ে যে সি অগ্নিৰ শিখাৰ ফালে গৈ আছে, ইয়াক পুৰিব এতিয়া, তেন্তে তেওঁ গৈ তাক দাঙি আনিব। বালকজনে সেইটো ভাল বস্তু বুলি ভাবি ধৰিব বিচাৰে, আৰু যেতিয়া তাক দাঙি আনে সি কান্দে আৰু কয় যে মোক এৰি দিয়া, যাব দিয়া মোক। এতিয়া তাৰ এই ভাৱনাত আঘাত দিয়াটো অনিবাৰ্য। যদি তাৰ ভাৱনাত আঘাত নিদিয়ে তেনেহ'লে সেই বালকজন যদি মৰি থাকিব। এতিয়া দাসৰ প্ৰযত্ন এইটোৱেই বুলি ভাবা যে যদি ইয়াক ভাৱনাত আঘাত দিয়া বুলি ভাবা, গতিকে এই প্ৰকাৰৰ ভাৱনাত আঘাত দিয়াটো দাসৰ বাধ্যকতা, কিয়নো এই দাস এই মাৰ্গৰ সৈতে পৰিচিত হৈছে। যিমানলৈকে পাৰোঁ আপোনালোকক সেই জুইত পৰিবলৈ নিদিওঁ মই। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই আহি কৈছিলে যে আপোনালোকে যিবোৰ ধামৰ পূজা কৰিবলৈ যায়, সেই ধামবোৰৰ কমচে কম স্থাপনা চাওক কেনেদৰে হৈছে, এই তীৰ্থবোৰৰ স্থাপনা কেনেদৰে হ'ল। তাৰপিছত মনোযোগেৰে ভাবক, বিচাৰ কৰক। আপোনালোক বালক নহয়, শিক্ষিত। তেওঁলোকৰ ইতিহাস জীৱনী আমাৰ লগত উপলব্ধ। সেয়া পুনৰ বিচাৰ কৰি গ্ৰহণ কৰক, ত্যাগ কৰক। চাওক, যিমানবোৰ তীৰ্থস্থান আছে, ধাম আছে, আৰু যিমানবোৰ পবিত্ৰ স্থান আছে, আদৰণীয় স্মৰণীয়টো হয়, কিন্তু তালৈ গ'লে কিন্তু মুক্তি নহয়। আপোনালোকক বহুবাৰ কৈছো, পৰমাত্মাইও আহি স্বয়ং কৈছে, কৈছিলে যে এই ধামবোৰলৈ গ'লে আপোনালোকৰ মুক্তি নহয়, ওলোটা পাপ আৰু পাপ হ'ব আৰু আপোনালোকৰ জীৱন নাশে হ'ব। আপোনালোকক দেখুৱাওঁ এই তীৰ্থস্থানবোৰ কেনেদৰে হ'ল য'ত আমি পূজা কৰিবলৈ যাওঁ। চাব এখন কিতাপ। এইখন কিতাপ হ'ল হিমালয় তীৰ্থ, আমাৰ শংকৰাচাৰ্যসকলে দিয়া জ্ঞান। এয়া হ'ল জেপি নম্বৰী। ইয়াৰ প্ৰকাশক এয়া চাব, হিমালয় তীৰ্থ, জেপি নম্বৰী, উপমুখ্য কাৰ্যাধিকাৰী, শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতি, ট্ৰেক্স এণ্ড টুৰছ, কলকাতা। আৰু এইখন ইয়াৰ পৰা ছপা হৈছে। এতিয়া মই আপোনালোকক ইয়াৰ এয়া চাব, উত্তৰাখণ্ডৰ পঞ্চকেদাৰ। এয়া পৃষ্ঠা নম্বৰ 17। ইয়াৰ পৰাই আৰম্ভ কৰিম। এয়া 18 নম্বৰ পৃষ্ঠা, এইটো 17 পৃষ্ঠা। উত্তৰাখণ্ডৰ পঞ্চকেদাৰ শ্ৰী কেদাৰনাথ
ভাৰতৰ উত্তৰ নাগাধিৰাজ সুৰণ্য উপত্যকাত স্থিত কেদাৰ ক্ষেত্ৰ প্ৰাচীন কালৰে পৰা মানৱ মাত্ৰৰ বাবে পবিত্ৰ মুক্তিদায়ক। এই ক্ষেত্ৰৰ প্ৰাচীনতা আৰু পৌৰাণিক মহত্বৰ সম্বন্ধে স্বয়ং ভগৱান শংকৰে স্কন্ধ পুৰাণত মাতৃ পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰ নিজৰ শ্ৰীমুখেৰে নিম্নলিখিত প্ৰকাৰে দিছে। হে প্ৰাণেশ্বৰী, এই ক্ষেত্ৰটো সিমানেই প্ৰাচীন যিমান মই এই স্থানতে সৃষ্টিৰ ৰচনাৰ বাবে ব্ৰহ্মৰ ৰূপত পৰব্ৰহ্মত্ব প্ৰাপ্ত কৰি সৃষ্টি নিৰ্মাণৰ শুভ আৰম্ভণি কৰিলোঁ। তেতিয়াৰ পৰাই এই স্থান মোৰ চিৰপ্ৰিয় আৱাসৰ সমান। ভগৱান শিৱৰ সুপ্ৰসিদ্ধ জ্যোতিলিংগ ভাৰতৰ বিখ্যাত 12টা জ্যোতিলিংগৰ ভিতৰত 11 নম্বৰ জ্যোতিলিংগ। সুদূৰ উচ্চ হিমালয়ৰ সমুদ্ৰতলীৰ পৰা 11,750 ফুট উচ্চতাত শ্ৰী নৰ আৰু নাৰায়ণ ঋষিৰ দ্বাৰা প্ৰতিষ্ঠিত। পুৰাণৰ অনুসাৰে এই পুণ্য ফলদায়ী জ্যোতিলিংগৰ স্থাপনাৰ সম্বন্ধে এই প্ৰকাৰৰ বৰ্ণনা অনন্ত ৰত্নৰ জনক অতিশয় পবিত্ৰ কেদাৰ নামৰ অত্যন্ত শোভাযুক্ত শিখৰত পূৰ্বকালত মহাতপস্বী এতিয়া পুণ্যাত্মাসকল এই তীৰ্থ আৰু ধামবোৰৰ কেনেদৰে নিৰ্মাণ হ'ল ইয়াৰ অলপমান আভাস দেখুৱাম, তাৰপিছত দাসে মৌখিক ক'ব, তেতিয়া ভালদৰে বুজিব। এতিয়া চাব, এতিয়া আমি 18 নম্বৰ পৃষ্ঠালৈ আহিলোঁ, 17 পঢ়িলোঁ। ইয়াৰ পাছফালে আমি পঢ়িছিলোঁ ইয়াৰ পৰা আকৌ পঢ়িম। ইয়াত আছে যে পবিত্ৰ কেদাৰ নামৰ অত্যন্ত শোভাযুক্ত শিখৰত পূৰ্বকালত মহাতপস্বী কোন ঋষি শ্ৰী নৰ আৰু নাৰায়ণে, এয়া দুজন ঋষি আছিল, নৰ আৰু নাৰায়ণ, ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ বহুত কঠিন তপস্যা কৰিছিল। এই তপস্যাৰ বাবে 3 লোকত তেওঁলোকৰ চৰ্চা হ'ব ধৰিলে, যাৰ বাবে সকলো লোকক প্ৰশংসা হ'ব ধৰিলে। ফলস্বৰূপে ভগৱান শংকৰেও নৰ নাৰায়ণৰ তপস্যাত প্ৰসন্ন হৈ আৰু তেওঁ প্ৰত্যক্ষভাৱে প্ৰকট হৈ ঋষিসকলক দৰ্শন দিলে। দুয়োজন ঋষিয়ে ভগৱান ভোলেনাথৰ দৰ্শন কৰিলে। দৰ্শন কৰি আনন্দ বিভোৰ হৈ স্তুতি আৰু মন্ত্ৰৰে তেওঁৰ পূজা অৰ্চনা কৰিলে। ভগৱান শিৱই অত্যন্ত প্ৰসন্ন হৈ সিহঁতক বৰ খুজিবলৈ ক'লে। ভগৱান শংকৰৰ এই কথা শুনি দুয়োজন ঋষিয়ে দেৱাদিদেৱ মহাদেৱক প্ৰাৰ্থনা জনালে। ইয়াত, হে প্ৰভু, যদি আপুনি প্ৰসন্ন হৈছে, যদি বৰ দিব বিচাৰিছে, তেন্তে নিজৰ এই স্বৰূপতে জগত কল্যাণ এবং পূজা প্ৰাপ্ত কৰিবলৈ ইয়াত স্থিত হওক, যাতে জগতৰ মহান উপকাৰ আৰু ভক্তসকলৰ মনোকামনা আপোনাৰ দৰ্শনেৰে পৰিপূৰ্ণ হওক। এই প্ৰকাৰে ভগৱান শংকৰ নৰনাৰায়ণৰ দ্বাৰা প্ৰসন্ন হৈ তাত স্থিত হ'ল। দেৱাদিদেৱ মহাদেৱ, যদি আপুনি আমাৰ পৰা প্ৰসন্ন হৈছে, তেন্তে ভক্তৰ কল্যাণৰ বাবে আপুনি সদায়ৰ বাবে নিজৰ স্বৰূপক এই স্থানত স্থাপিত কৰাৰ কৃপা কৰক। নিজৰ স্বৰূপক ইয়াত স্থাপন কৰাৰ কৃপা কৰক। ইয়ালৈ আহি আপোনাৰ দৰ্শন পূজা কৰা মনুষ্যসকলে আপোনাৰ অবিনাশী ভক্তি প্ৰাপ্ত কৰিব। ঋষিসকলৰ প্ৰাৰ্থনা শুনি ভগৱান শিৱই জ্যোতিলিংগৰ ৰূপত তাত বাস কৰাটো স্বীকাৰ কৰিলে। ভগৱান শিৱৰ পৰা বৰ খুজি নৰ আৰু নাৰায়ণ ঋষিয়ে এই জ্যোতিলিংগ আৰু এই পবিত্ৰ স্থানৰ বিষয়ে যিবোৰ কৈছে সেয়া হ'ল অখণ্ডিত সত্য। এই জ্যোতিলিংগৰ দৰ্শন, পূজা আৰু ইয়াত স্নান আদি কৰিলে ভক্তসকলে লৌকিক ফল প্ৰাপ্তিৰ লগে লগে অচল শিৱভক্তি আৰু লগতে মুক্তিৰ প্ৰাপ্তি আৰু সহজ হৈ যায়। হিমালয়ত কেদাৰ নামৰ পৰ্বত শিখৰত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে
এই জ্যোতিলিংগক শ্ৰী কেদাৰেশ্বৰ জ্যোতিলিংগ নামেৰে জনাজাত। কেদাৰ শব্দৰ অৰ্থ হ'ল এনেকুৱা এটা স্থান য'ত দলদল অৰ্থাৎ অতিমাত্ৰাত পানী থাকে। কেদাৰ ক্ষেত্ৰৰ এইটোৱেই স্থিতি, কাৰণ জলধাৰা ভগৱান শংকৰৰ প্ৰিয়। নৰ আৰু নাৰায়ণ ঋষিৰ পিছত অন্য ঋষিমুনি অথবা ভক্তসকলৰ দ্বাৰা এই জ্যোতিলিংগ পূজা কৰা হয়। তাৰ পিছত মহাভাৰতৰ কালত পাণ্ডৱসকলৰ দ্বাৰা গোত্ৰ হত্যা অৰ্থাৎ মহাভাৰতৰ যুদ্ধত নিজৰ ভাই বন্ধু ইত্যাদিৰ হত্যাৰ পাপৰ পৰা মুক্ত হ'বলৈ ইয়াত দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰা হৈছিল। এই প্ৰসংগতে পুৰাণত এটা কথা আহে। এতিয়া পুণ্যাত্মাসকল ইয়াৰ সাৰাংশ কওঁ অলপ, তাৰপিছত বাকীখিনি পঢ়িম, কিয়নো আজি এই বৰ্তমানত বহুত দুৰ্দান্ত ঘটনা ঘটিছে, যাৰ বাবে আত্মা কান্দি আছে, দুখত আছে, কাৰণ সিহঁতো আমাৰ দৰেই ভ্ৰমি আছিল, পৰমাত্মাৰ বাবে তালৈ গৈছিল আৰু তাত কি পালে এইটো জানি কোৱাৰ আৱশ্যকতা নাই। এতিয়া কি কৈছে, নৰ আৰু নাৰায়ণ নামৰ দুজন ঋষি এটা তপস্যা কৰিছিলে সেই দলত। কেদাৰ মানে দল আৰু তেওঁলোকৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান শিৱ আহিল। গতিকে পুণ্যাত্মাসকল সেই ভগৱান শিৱ কোন আছিল? এই কালৰ জালক কবিৰ ভগৱানে আহি বুজাইছে যে এই যি কাল, যেনে ধৰক ই গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে, তুমি নাজানা, মই জানো, মোৰ জন্ম আৰু কৰ্ম অলৌকিক। আৰু গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 কি কৈছে যে মই প্ৰতিজ্ঞা কৰি থৈছো, মই নিজৰ যোগ মায়াৰে লুকাই থাকো, কেতিয়াও কাৰোৰে সন্মুখলৈ নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহওঁ। মই কেতিয়াও কাৰোৰে সন্মুখত নিজৰ বাস্তৱিক ৰূপত নাহো। তেতিয়া ই কি কৰে, যেতিয়া কোনো ঋষিয়ে সাধনা কৰে তেওঁক কেতিয়াবা বিষ্ণু ৰূপত দৰ্শন দিয়ে, নিজৰ পুত্ৰ বিষ্ণু ৰূপত। গতিকে সেই ঋষি বিষ্ণু ৰূপাসক হৈ যায় পিছলৈ আৰু তেওঁৰ এনাউন্সমেণ্ট কৰিবলৈ ধৰে, অজ্ঞানতা প্ৰচাৰ কৰে, তেওঁ সৰ্বেশ্বৰ মহেশ্বৰ সকলোৰে স্থিতি পালন আৰু সংহাৰ কৰোতা এওঁই। আৰু যদি কোনোবা ঋষিয়ে সাধকে সাধনা কৰে তেনেহলে তেওঁক ব্ৰহ্মা ৰূপত দৰ্শন দিয়ে। তেতিয়া তেওঁ কয় যে এই ব্ৰহ্মাদেৱ আমাৰ লগত থাকে, এই দেৱতা, এওঁহি ভগৱান সৰ্বশক্তিমান, মই সমাধি দশাত তেওঁ দৰ্শন কৰিছো, তেওঁ লুকুৱাই ৰাখিছে নিজক। ইয়াৰ বাবে ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত ভ্ৰমৰ সৃষ্টি হয় যে তেওঁলোকেই ভগৱান। সেইবাবে শিৱপুৰাণত এটা পৰিক্ৰমা আছে, বিদ্বেশ্বৰ সংহিতাত এবাৰ ব্ৰহ্মাদেৱ গৈছিলে বিষ্ণুদেৱৰ ওচৰলৈ আৰু ব্ৰহ্মাদেৱে ক'লে যে পুত্ৰ, তুমি থিয় হৈ মোক কিয় সন্মান জনোৱা নাই? মই তোমাৰ পিতা আহিছো, তোমাৰ জনক, মই সমগ্ৰ সৃষ্টিৰ উৎপত্তিকৰ্তা। বিষ্ণুদেৱে শুই ক'লে যে আহা পুত্ৰ, বহা, তুমি মোৰ পুত্ৰ, মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, মই সৰ্বশক্তিমান সকলোৰে ৰচয়িতা। এই কথা দুয়োৰে কাজিয়া লাগিল। তাৰপিছত এই কাল আহিল তালৈ শিৱৰূপ ধাৰণ কৰি, ইহঁত দুয়োজনৰে মাজত এডাল লিংগ থিয় কৰাই দিলে, তেজোময় স্তম্ভ। ইহঁতে কাজিয়া পাহৰি তল ওপৰ বিচাৰিব ধৰিলে। তাৰপিছত নিজেই আহি প্ৰকট হ'ল শিৱৰূপত। তাৰপিছত জ্ঞান ক'ব ধৰিলে, পুত্ৰসকল, তোমালোকে নিজকে ঈশ্বৰ বুলি মানিছা, ইউ আৰ নট গড, তোমালোক ভগৱান নহয়। তোমালোকে দুটা ডিপাৰ্টমেণ্ট, দুটা জব, দুটা বিভাগ মোৰ পৰা প্ৰাপ্ত কৰিছা। মই ইয়াৰ এক চিফ মিনিষ্টাৰ। এই কালে এই ব্ৰহ্মাণ্ডত এজন চিফ মিনিষ্টাৰ ৰূপে কাম কৰে, এইটোৱেই ৰোল বুলি ভাবা। আৰু অন্য ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এজন বিভাগীয় মন্ত্ৰী, ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ আৰু শতগুণ বিভাগৰ বিষ্ণুদেৱ, মানে ৰজগুণৰ দ্বাৰা যিবোৰ ক্ৰিয়া হৈ আছে, যাক আমি উৎপত্তি বুলি কওঁ, তেওঁ উৎপত্তি নকৰে, তেওঁ উৎপত্তি কৰাইহে। সন্তানৰ উৎপত্তি আমি তেওঁৰ প্ৰভাৱতহে কৰো। আৰু এই স্থিতি বিষ্ণুদেৱৰ কৈছে, উৎপত্তি আৰু স্থিতি যি তোমালোকক দিছো মই, মোৰ পৰা তোমালোকে তপ কৰি প্ৰাপ্ত কৰিছা, মই দিছো তোমালোকক বিভাগ। এই প্ৰকাৰে ৰুদ্ৰ আৰু শিৱকো, মহাদেৱ শংকৰকো, মহেশ্বৰকো বেলেগকৈ দুটা কৃত্য দিছো, সংহাৰ আৰু তিৰোভাৱ। আৰু কোৱাজন পঞ্চম এইজন কাল, ই নিজৰ বাস্তৱিক ৰূপত নাহে, এনেদৰেই কেতিয়াবা বিষ্ণু ৰূপত, শিৱ ৰূপত, ব্ৰহ্মা ৰূপত আহে। গতিকে ইয়াৰ জালক বুজিবলৈ
পৰমাত্মাই কথা শুনাইছে নিজৰ মৰমীয়ালাত্ম ধৰ্মদাসদেৱক তেওঁ কবিৰ সাগৰত লিপিবদ্ধ কৰিলে যে পৰমাত্মাই কৈছে ভুল কৰি আত্মাবোৰ ইয়ালৈ আহিল ইহঁত কালৰ লগত 21 ব্ৰহ্মাণ্ডৰ বিমানত বহি আৰু ইয়াত ই ইমান দুখ দিলে চিঞৰিব ধৰিলে হে ভগৱান আমাক সুখ দিয়া হে ভগৱান আমাক সুখ দিয়া হাহাকাৰ লাগি গ'ল পৰমাত্মাই কৈছে তেতিয়া মই আহিলো নিজৰ পুত্ৰ যুগজিতৰ ৰূপ ধৰি মই আহি তাত থিয় হলো তাত তপশিলাত য'ত সি 1 লাখ মানৱ হৰিধাৰী প্ৰাণীক নিত্য খাই আহাৰ কৰে আৰু মই তালৈ অহাৰ বাবে সেই তপশিলাৰ উত্তাপ নোহোৱা হ'ল সি জুইটো জ্বলিয়েই আছিল গৰমটো তেনেকুৱাই আছিলে কিন্তু তপশিলাত থকা যিখন ডাঙৰ পাত্ৰ থাকে য'ত সি ভাজি আছিলে কিন্তু পৰমাত্মা উপস্থিত হোৱাৰ বাবে তাত যিমানবোৰ 1 লাখ জীৱ আছিল মনুষ্যধাৰী যিবোৰ আত্মা গৈছিলে সিহঁতৰ কষ্ট নোহোৱা হ'ল তাত উত্তাপ কমি গ'ল উত্তাপ তাৰপিছত সিহঁতে ওপৰৰ ফালে চাই ক'লে যে ভগৱান আমি কি পাপৰ কষ্ট ভুগি আছো ইয়াত তেতিয়া পৰমাত্মাই ক'লে যে তোমালোকে এই লোকৰ পাপৰ কষ্ট ভোগ কৰি থকা নাই তোমালোকে সৎলোকত কৰা পাপৰেহে দণ্ড পাই আছা পৰমাত্মাক এৰি তোমালোকে পৰমাত্মাই নিজক লুকুৱাই কৈ আছে তোমালোকে ভগৱানক এৰি যি ঠাই সৰ্বসুখ সম্পন্ন আছিল সেই ঠাইত আছিলা তাত কেতিয়াও মৃত্যু নহৈছিল কোনো কষ্ট নাছিল সেয়া এৰি তোমালোকে এই কালৰ লোকলৈ আহিলা ইয়ালৈ আজি যি গাড়ীত যি অট্টালিকাক যি মহৰক যি পুত্ৰ পুত্ৰীক আপুনি নিজৰ বুলি ভাবিছিল আজি কোনোবা আহিছেনে লগত এতিয়া পুণ্যাত্মাসকল তাতেতো সকলোবোৰ বুজি পোৱা যায় যে হয় নাহিলে কিন্তু ইয়াততো মৰিছিলা এইটো মোৰ ল'ৰা হয় এইজনী মোৰ ছোৱালী হয় এইখন মোৰ গাড়ী এয়া ঘৰ আৰু ভক্তিও ভুলকৈ কৰি আছিলা মই প্ৰত্যেক যুগতে যাওঁ কিন্তু তোমালোকে নুশুনা তেতিয়া সকলোৱে ক'ব ধৰিলে যে ভগৱান আমাৰ ডাঙৰ ভুল হ'ল ক্ষমা কৰি দিয়ক ক'লে এনেকৈ ক্ষমা নোপোৱা जब तुम जाए धरो जगतन देहा तब तुम करना मम सत सबद सनेहा যেতিয়া মোৰ মহিমা গাই থকা কোনোবা সন্ত পোৱা আৰু তুমি মানৱ হৰিধাৰী তেন্তে তৎক্ষণাত গ্ৰহণ কৰিবা তাৰপিছত তোমালোকে সৎ ভক্তি কৰি সেই লোকলৈ গুচি যাব পাৰিবা अमर करूं सतलोक पठाऊं ताते बंदी छोड़ खाऊं ইমানতে সি কাল আহে প্ৰতিদিনেই সি টাইম এটা বান্ধি থৈছে যে ইমান সময়ৰ পিছত সকলো আত্মা তাৰ তপশিলাত ভজা গৈ তাৰ ভিতৰৰ পৰা যি লেতেৰা সেয়া ওলাই বাকী ভাৱখিনি উৰি যায় উৰাই দিয়ে সি লেতেৰাখিনি থাকি যায় কেতিয়া ইয়াত দেখা যায় কিছুমান প্ৰাণীয়ে লেতেৰা পদাৰ্থটো বহুত সহজে গ্ৰহণ কৰিব পাৰে খোৱাৰ বাবে পান কৰাৰ বাবে মদ খোৱা ভাং খোৱা কানি খোৱা আৰু ধপাত খোৱা আৰু আকৌ মাংস খোৱা যি টি বস্তু খোৱা সেয়াটো বৰ সুখেৰে গ্ৰহণ কৰে কিয় কাৰণ ই বিচাৰে যে ইহঁতে যিমান বেছি লেতেৰা খাব তেতিয়া ভিতৰত লেতেৰা বাসনা বেছি উৎপন্ন হ'ব আৰু তপশিলাত ভজাৰ পিছত সকলোবোৰ বাসনা তাতেই ৰৈ যাব আৰু জীৱৰ যি কৰ্ম তেনেকৈ থাকে আকৌ আহে নাশ নহয় তাৰপিছত নিজৰ কৰ্ম অনুসাৰে 84 লাখ জনীত যিকোনো স্বৰূপত নিজৰ কৰ্ম অনুসাৰে যাব সি জনীলৈ সি যায় তাৰপিছত সেই সময়তে কাল আহিল আৰু কালে দেখিলে যে নিজৰ ডাঙৰ দাদা যুগজিতক যিজনে তাৰ পৰা যি ৰূপ পৰমাত্মাই সৎলোকৰ পৰা তাক উলিয়াই দিছিল যিসকলে সৃষ্টি ৰচনা কৰিছে সিহঁতৰ ভালদৰে মনত আছে আজি সৎসংগ ডাকে বেছি হিণ্ট দিব সৃষ্টি ৰচনা বেলেগ দিনা কম আৰু আপোনালোকক চিৰি ইত্যাদি বনাই থৈছে সেয়া চাব পাৰে আকৌ সেই কালে ভাবিলে যে এই জ্যোতিস্বৰূপী নিৰঞ্জন ক্ষৰ পুৰুষে তাৰ মনলৈ আহিল যে যুগজিত কিয় আহিলে কি নিশ্চয় পৰম পিতাৰ কিবা বাৰ্তা লৈ আহিছে প্ৰথমে সেই বাৰ্তাটো জানি লওঁ ভগৱানৰ কি আজ্ঞা লৈ আহিছে তাৰপিছত আজি মই ইয়াক মাৰিম ইয়াক ভালদৰে পিটিম মাৰিম বৰ বেয়াকৈ মাৰিম কাৰণ ই মোক তাৰ পৰা পিটি উলিয়াই দিছিল মোক জোৰ কৰি উলিয়াই দিছিল সৎলোকৰ পৰা মোক পৰমাত্মাই কৈছে যে ধৰ্মদাস মোক দেখি কাল ভয়ংকৰ হৈ গৈছিল আৰু তাৰপিছত মোক ক'লে যে যুগজিত প্ৰথমে যদি কিবা আজ্ঞা আছে ভগৱানৰ পৰমাত্মাৰ পিতাৰ সেইটো মোক কোৱা তাৰপিছত যুগজিত তোমাক মই নেৰিম তুমি মোক তাৰ পৰা গতিয়াই উলিয়াই দিছিলা তেতিয়া পৰমেশ্বৰে যিজন যুগজিতৰ ৰূপত তাত উপস্থিত আছিলে বিৰাজমান হৈ থিয় হৈ বিদ্যমান হৈ আছিল পৰমেশ্বৰে ক'লে ধৰ্মদাস মই তাক ক'লো পৰম পিতাই কৈ আছে ধৰ্মদাস দেৱে লিখি আছে মই ক'লো পৰম পিতাৰ আদেশটো শুনি লোৱা
যে এই সৰলাত্মাবোৰ তোমাৰ লগততো আহিল, ইহঁতে ভুল কৰিলে বাৰু, কিন্তু তুমি কি কৰি আছা ইহঁতৰ লগত? কিমান অত্যাচাৰ কৰি আছা ইহঁতৰ ওপৰত তুমি? কাৰোবাক গাধ বনাইছা, কাৰোবাক কুকুৰ বনাইছা, কাৰোবাৰ পুত্ৰক কাৰোবাৰ পুত্ৰীক মাৰি পেলাইছা, হাহাকাৰ কৰি থৈছা। তেতিয়া সি ক'লে যে পিতাই মোক অভিশাপ দিছিলে আৰু সেই অভিশাপ অনুসৰি মোৰ ভোক লাগে, গতিকে মই খামেই, বনামো, সৃষ্টিও কৰিম। পৰমাত্মাই ক'লে ঠিকেই আছে বাৰু, ইহঁতে ভুল কৰিলে, খাইও আছা, সকলো কাম কৰি আছা, তেন্তে কাৰোবাৰ হাত কিয় কাটিছা, কাৰোবাৰ ভৰি কাটিছা, কাৰোবাক অন্ধ কৰিছা, কাৰোবাক কেঞ্চাৰ দিছা, কিয় ইমান অত্যাচাৰ কৰিছা? তেতিয়া সি ক'লে যে মই সকলোৰে ওপৰতে ৰাজত্ব কৰোঁ, মই পৰমাত্মাক বচন দি থৈছোঁ আৰু ইহঁতে যেনেকুৱা কৰ্ম কৰিব তেনেকৈ ভুগিব, ইয়াত মই একো কৰিব নোৱাৰোঁ। গতিকে পুণ্যাত্মাসকল, ইয়াত সকলোবোৰ ব্যৱস্থা এনেকুৱাই, এই কালৰ লোকৰ। এফালেতো চৰকাৰে মদৰ ঘাটি, অফিমৰ ঘাটি, ভাঙৰ ঘাটি খুলি দিয়ে, আৰু যদি কোনোবাই মদ খাই যায় তেনেহ'লে তাক জেলত ভৰাই দিয়ে যে তুমি মদ খাই ভুল কাম কৰিছা। মদ খাই কিনো ভাল কাম কৰিব? ভাং খাই কি ভাল কাম কৰিব? ভুল কামেইটো কৰিব। ই আকৌ এনেকৈ কৈছে যে মইতো সকলোকে সমান চকুৰে চাওঁ, যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল দিওঁ। এতিয়া ই ইমান অযথা বস্তুৰ আৱিষ্কাৰ কৰাই দিলে, গতিকে সৰলাত্মাবোৰেতো ভুল কৰিব, সিহঁতে কয় ভুগি ল'ম। কিনো ভাল কৰিব? আমিতো ইয়াৰ সন্তান নহয়, আমি ইয়াৰ সন্তান হ'লে এনেকুৱা দুখ দিলে হয় জানো? আজি কেদাৰনাথত 20,000 জনক মাৰিলে হয়নে নিজৰ সন্তান হোৱা হ'লে? আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? বিষ্ণুপুতা। বিষ্ণু, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ কলং ডিষ্ট্ৰিক্টৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 2 নৱেম্বৰ 2020 লৈছিলোঁ, জম্মুত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ইয়াৰ আগতে মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, শিৱদেৱ সকলোবোৰ দেৱ দেৱীক পূজা কৰিছিলোঁ, সকলোকে মানিছিলোঁ, বিশেষকৈ শিৱদেৱক। প্ৰত্যেক সোমবাৰে গৈ মন্দিৰত গৈ পানী ইত্যাদি অৰ্পণ কৰিছিলোঁ, আৰু ইয়াৰ মাজতে মই ওম শান্তিলৈও গৈছিলোঁ। ওম শান্তিলৈ গৈ পাঠ ইত্যাদিও কৰিছিলোঁ। ইমান পূজা কৰাৰ পিছতো ক'তোৱেই মই সকাহ নাপালোঁ, আৰু আগতে মই গম পোৱা নাছিলোঁ যে ভগৱান কি হয়, কোন হয়, এই বিষয়ে গম পোৱা নাছিলোঁ। ওম শান্তিলৈ যোৱাৰ পিছত গম পালোঁ পৰমপিতা পৰমাত্মা কোনো আনহে হয়, যিজনক এজন বুলি কয়, মানে সকলোৰে মালিক এজন বুলি কয়। গতিকে ময়ো সেই হিচাপে ওম শান্তিলৈ গৈ চালোঁ, তাতেও কিন্তু একো লাভ নাপালোঁ। তাৰপিছত এদিন ৰাজস্থানৰ মই BSFৰ চাকৰি কৰিছিলোঁ, গতিকে আমাৰ এজন উস্তাদে ক'লে যে আপোনালোকেতো এনেই একো নাখায়, গতিকে তোমালোকে এটা কাম কৰা, যদি ইমানেই সমস্যা আছে, আমাৰ এজন গুৰুদেৱ আছে, তেওঁক সাক্ষাৎ লগ পাব পাৰি আৰু তোমাৰ যিমানবোৰ বেমাৰ আছে সকলোবোৰ দূৰ কৰি দিব। তেতিয়া মই সুধিলোঁ কোন এনেকুৱা গুৰু আছে, মোকো কওক। তেওঁ ক'লে সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ কবিৰ ভগৱান সাক্ষাৎ আহিছে, তেওঁৱে সকলো দূৰ কৰিব পাৰিব। তেতিয়া মই সুধিলোঁ যে এতিয়া তেওঁক কেনেকৈ ভক্তি কৰিম, পূজা কৰিম। তাৰপিছত তেওঁ ক'লে, তাৰপিছত তেওঁ দিল্লীৰ পৰা ৰোহটাকলৈ যাব ক'লে, মোক ফোন নাম্বাৰো দিলে। ফোন কৰিলোঁ। ফোন কৰাৰ পিছত তাৰ পৰা নাম্বাৰ লৈ আমাৰ যি নামদান কেন্দ্ৰ আছে কালাহান্দি আৰু সম্বলপুৰ দুয়োটাৰে মোক নাম্বাৰ দিলে। নম্বৰ পোৱাৰ পিছত মই সম্বলপুৰত ফোন কৰিলোঁ, ৰিচিভ কৰা নাই। কালাহান্দিৰ নম্বৰত কণ্টেক্ট হ'ল। কণ্টেক্ট হোৱাৰ পিছত তালৈ ফোন কৰি নামদান লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? হয় ছাৰ, বহুত কিবা কিবি লাভ পালোঁ। যেনে ধৰক মোৰ মিছেছৰ বহুত কিবা কিবি সমস্যা আছিল, সেইবাবে বিশাখাপট্টনমত মই ট্ৰিটমেণ্ট কৰাই আছিলোঁ। তেতিয়া ডক্টৰে ক'লে যে তাইৰ ক্ষুদ্ৰান্তৰ এটা হোল্ড হৈ গৈছে, ফুটা হৈ গৈছে। তেতিয়া গৈ মই ডক্টৰৰ তাত যাব পৰা নাছিলোঁ বাৰু, মোৰ এজন বন্ধুৱে লৈ গৈছিলে। তেতিয়া সি ক'লে যে আপোনাৰ মিছেছৰ ক্ষুদ্ৰান্তত ফুটা হৈছে, এনেকুৱা হ'ল। মই সুধিলোঁ কেনেকৈ হ'ল? সি ক'লে যে এচিড বেছি হোৱাৰ বাবে এনেকুৱা হৈছে। এচিড হোৱাৰ বাবে মই টেষ্টবোৰো কৰালোঁ, তাৰপিছত ট্ৰিটমেণ্টৰ বাবে সাজু হ'লোঁ যে অপাৰেশ্যনো কৰাম। তাৰ বাবে আমাক এমাহৰ সময় দিলে যে এমাহৰ পিছত আহিবা।
পিছত কি হ'ল, গলত ছাল যাবলৈ ধৰিলে। ছাল যোৱাৰ বাবে তাই খোৱা লোৱা কৰাৰ বাবে বহুত অশান্তি পাব ধৰিলে। পেটতো বৰ বিষ হৈছিলে। মই ক'লোঁ এই সকলোবোৰেই যি ফুটা হৈছে সেইবাবেই হৈছে। পিছত যেতিয়া দেখিলোঁ যে এতিয়াতো সমস্যা হ'ব, তেতিয়া মই দিল্লীৰ SPPS কোম্পানীৰ পৰা মেডিচিন অনাইছিলোঁ। তাৰ পৰা 10,000 মই পাৰ মান্থ পাইছিলোঁ। এনেকৈ মোৰ মাহত 40,000 টকা মোৰ খৰচ হৈছিলে মেডিকেল ট্ৰিটমেণ্টত। তেতিয়া মই ক'লোঁ যে এনেদৰে ট্ৰিটমেণ্ট কৰি থাকিলেতো সমস্যা হ'ব। ডক্টৰেও কৈ দিছিলে যে এই ট্ৰিটমেণ্টটো কৰোৱাৰ পিছতো আপুনি গোটেই জীৱনটো মানে মেডিচিন খাবই লাগিব। এয়া ঠিক হয়নে নহয় অপাৰেশ্যনৰ পিছত সেইটো আমি গেৰাণ্টি দিব নোৱাৰিম। বাকী মেডিচিন আপুনি কণ্টিনিউ খাবই লাগিব যেতিয়ালৈকে আপুনি জীয়াই থাকিব, এনেকৈ কৈছিলে। তেতিয়া মই ক'লোঁ যে এনেইতো যিহেতু SPPS কোম্পানীৰ ঔষধ খায়ে আছিলোঁ, গতিকে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কথা ক'লে তেতিয়া ক'লোঁ মই অপাৰেশ্যন নকৰাওঁ, এতিয়া আমি ভগৱানৰ ওপৰত এৰি দিম। মই জম্মুত CM হাউচত ডিউটি কৰিছিলোঁ। যেতিয়া মই ডিউটি কৰি আছিলোঁ এদিন মিছেছৰ ইমান ছিৰিয়াছ হৈ গ'ল, তাই প্ৰথমবাৰ ক'লে মই আৰু জীয়াই নাথাকিম চাগে, মই মৰি যাম। মই ক'লোঁ যে এনেকৈ নক'বাচোন, তুমি যদি এনেকৈ কোৱা তেনেহ'লে ল'ৰা ছোৱালীবোৰৰ কেনেকুৱা লাগিব। ময়ো ইয়াত ডিউটি কৰি আছোঁ, এনেকৈ পটককৈ যাব নোৱাৰিম, কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰ্মি চাকৰি দিগদাৰ হৈ যায়। গতিকে তাৰ পৰা মই কমাণ্ডেণ্টক কথাটো ক'লোঁ যে এনেকুৱা কথা, যে মোৰ মিছেছ বহুত ছিৰিয়াছ, মোক এতিয়া উৰিষ্যালৈ ট্ৰান্সফাৰ কৰি দিয়ক। তাৰপিছত মোক উৰিষ্যালৈ পঠিয়াই দিয়া হ'ল। উৰিষ্যালৈ অহাৰ পিছত মই মিছেছক ক'লোঁ এতিয়া কি কৰিবা। তেতিয়া তাই ক'লে যে মই সন্ত ৰামপালদেৱৰ তাত যি আপুনি কৈছিলে তালৈ গৈ মই নাম ল'ম। আৰু ছাৰ যেতিয়া নাম ল'লোঁ, এজন মোৰ ৰাহানা ডিষ্ট্ৰিক্টৰ এজন বিক্ৰম ভগত নামৰ আছে, এবাৰ তেওঁ তালৈ গৈ আছিলে, দিল্লী গৈ আছিলে। তেতিয়া অক্টোবৰ মাহ আছিল, ময়ো ছুটি লৈছিলোঁ, তেওঁৰ লগতে গৈ আছিলোঁ। তেওঁ ৰাস্তাত মোক ক'লে যে ভগতদেৱ আপোনাৰ ইমান বেছি সমস্যা, আপুনি এটা কাম কৰক, নাম লৈ লওক। মিছেছক মই তেতিয়াই কৈছিলোঁ যে আমাৰ কালাহান্দিত এটা নামদান চেণ্টাৰ আছে, তালৈ গৈ তুমি নাম ল'বা। তেতিয়া মিছেছে মোক নুসুধাকৈয়ে গুচি গ'ল। জাৰি নামদান কেন্দ্ৰ, কালাহান্দি ডিষ্ট্ৰিক্ট, উৰিষ্যাত নামদান ল'লে। মোৰ মিছেছে লৈছিল। মোৰ মিছেছৰ যি হৈ গৈছিলে, এয়া আপুনি ৰিপৰ্ট চাব পাৰে, ফুটা হৈ গৈছিলে। সেই ফুটা ভাল হোৱা নাছিলে। যেতিয়া আমি সন্ত ৰামপালদেৱৰ তাত নাম ল'লোঁ, তাৰপিছত আৰু একো ঔষধ খাবলগীয়া নহ'ল, সেয়া নিজে নিজে ভাল হৈ যাবলৈ ধৰিলে, বিনা অপাৰেশ্যনৰে ঠিক হৈ গ'ল। বাকী পেটৰ যি সমস্যা আছিল, বুকু জ্বলা পোৰা কৰিছিল, গলত যি পুৰিছিলে, সকলোবোৰ ভাল হৈ গ'ল। মাজতে মুম্বাইতো দেখুৱাইছিলোঁ, তাৰে এটা ৰিপৰ্ট আছে থাইৰয়ডো এতিয়া অলপ কমি গৈছে। আগতে থাইৰয়ড বেছি আছিলে, এতিয়া থাইৰয়ড ভাল হৈ গ'ল। এতিয়া কেৱল গেছৰ ঔষধহে খাই আছে, বাকী ঠিক হৈ গ'ল। 2021ত মোৰ পেঞ্চন আহিবলগীয়া আছিলে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ পৰা। গতিকে সেই সময়ত যেতিয়া মই আহি আছিলোঁ মোৰ কেছ ক্লিয়াৰ হোৱা নাছিলে, মই 3 মাহ ৰৈ গ'লোঁ। সেই সময়তে মোৰ প্ৰমোশ্যনো হ'ল আৰু আৰ্থিক সমস্যা যেনে ধৰক DA ইত্যাদি দি দিলে গভৰ্ণমেণ্টে। গতিকে মই বহুত পইচা পালোঁ আৰু ঘৰৰ কাম কৰিবলগীয়া আছিল, মানে চট ইত্যাদি দিব লগা আছিল। এই সকলোবোৰ কাম পূৰা হ'ল। জুলাই 31ত মই পেঞ্চন পালোঁ। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতেই হৈছে। আৰু বহুত কিবা কিবি লাভ পালোঁ। এতিয়াতো সকলো লাভৰ কথা ক'ব নোৱাৰিম, ইমান বেছি মানে মই লাভ পালোঁ যে ক'লে বহু মাহ বহু বছৰ লাগি যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু তাৰ মাজে মাজে টিভিত হালধীয়া শাৰী এটা আহি থাকে, তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি আমি নামদান নিজৰ ডিষ্ট্ৰিক্ট অথবা ওচৰ পাজৰৰ যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰি আমি নাম ল'ব পাৰোঁ আৰু মুক্তিপ্ৰাপ্ত কৰিব পাৰোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528